প্ৰায় 50% ভোটাৰে নিৰ্ণয় কৰিব কোন প্ৰধানমন্ত্ৰী হ'ব আপোনালোকে জানে যে ভাৰতবৰ্ষখনত বহুতেই ভোট প্ৰদান নকৰে তাকে লৈ এক চৰ্চা হয় যেটো আপোনালোকে জানে যে অসমত হয়তো ভোট প্ৰদান কৰিছে অসমত হয় কিন্তু কিছুমান ৰাজ্যত একেবাৰে নহয় যাৰ কাৰণে ওভাৰঅল যেটো পাৰ্সেন্টেজ হয় ওভাৰঅল পাৰ্সেন্টেজটো প্ৰায় 55 ম্যাক্সিমাম 60 হৈছে মানে পূৰ্বৰ যি সমূহ নিৰ্বাচন সেই নিৰ্বাচনসমূহত 45 47 এই ধৰণৰ পাৰ্সেন্টেজে ইতিমধ্যে ভোট প্ৰদান কৰে সৰহ সংখ্যকে ভোট নিদিয়ে আসলতে যেটো নিৰ্ণয় হ'ব লাগিছিল 100% ভোটাৰ যোগেদি হ'ব লাগিছিল কিন্তু 100% ভোটটো দূৰৰ কথা মাত্ৰ 60% তো বেছিহে হৈছে অলপ মানে এটো আগতহে হৈছিল 60% ইন্দিৰা গান্ধী দিনতে হৈছিল এনেকুৱা ধৰণৰ পাৰ্সেন্টেজ তাৰ পিছতটো এনেকুৱা হোৱা নাই মানে আপোনালোকে জানে যে বহুতেই যেটো ভোট নিদিয়ে আৰু তাকে লৈ এক প্ৰতিদিন টাইমত যি অভিমত অনুষ্ঠান এই অভিমত অনুষ্ঠানত গোটেই কথাখিনি আলোচনা কৰিছে কিমান পাৰ্সেন্টেজে ভোট প্ৰদান কৰিছিল পূৰ্বতে আৰু এতিয়া কিমান পাৰ্সেন্টেজে ভোট প্ৰদান কৰিছে এই গোটেই কথাখিনি লৈ চৰ্চা যেটো হৈ আছে আপোনালোকে জানে যে প্ৰত্যেককে যেটো অংক কৈ আছে যেটো কেইখন আসন লাভ কৰিব বিজেপি আৰু কংগ্ৰেছে কেইখন আসন লাভ কৰিব মোদী ফালবা কৈছে যে 400 পাৰ হ'ব বুলি কৈছে এটা 400 পাৰ হয়নে নহয় এটো সময় লক্ষণীয় হ'ব কাৰণ বৰ্তমান সময়ছোৱাত কেইখন আসন লাভ কৰিব কোনো গম নাপায় কাৰণ ইতিমধ্যে আপোনালোকে জানে যে এতিয়াও নিৰ্বাচন শেষ হোৱা নাই আছে গতিকে গোটেই কথাখিনি আমি চাৰিজন যেটো গম পাম কাৰণ বৰ্তমান সময়ছোৱাত আমি যিখিনি খবৰ লাভ কৰিছে এই খবৰ পোৱা মতে 400খন আসন কেতিয়াও পাৰ নহয় খুব বেছি বিজেপি পাব পাৰে 270 পৰা হয়তো 280 মান হ'ব পাৰে ম্যাক্সিমাম 280 হ'ব পাৰে তেতিয়া যদি 280 হয় তেতিয়াহলে বিজেপি চৰকাৰ গঠন কৰিব যদিহে 270 ভিতৰত থাকি যায় তেতিয়াহলে কাৰ চান্স থাকিব আপোনালোকে জানেই যে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'ব পাৰে গতিকে এই কথাবিলাক যেটো এটা চৰ্চা যেটো হৈ আছে গতিকে আজি নিতুমণি শইকীয়াৰ যি অভিমত অনুষ্ঠান এই অভিমত অনুষ্ঠানত যিসকল ইতিমধ্যে ৰাজনৈতিক নেতা আছে ৰাজনৈতিক বিশ্লেষক আছে মুখপাত্ৰ আছে তেওঁলোকে যিখিনি কথা উল্লেখ কৰিছে এই কথাখিনি চাই আপোনালোকে নিশ্চয় বুজিব যে আসলতে কোনে কেইখন আসন লাভ কৰিব তেওঁলোকৰ ফালৰ পৰা কিছু আভাস দিয়া হৈছে কি কৈছে তেওঁলোকে মই আপোনালোকক শুনাবলৈ বিচাৰিছো আজিৰ অভিমতত জনমত 2024 ইতিমধ্যে আপোনালোকে কামিগাপ দেখিছে সকলো গম পাইছে চাৰিটা পৰ্যায়ত দেশৰ লোকসভা নিৰ্বাচন ইতিমধ্যে অনুষ্ঠিত হৈ গল আৰু তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ বাকি আছে 543টা লোকসভা সমষ্টিৰ ভিতৰত ইতিমধ্যে আপোনালোকে গম পাইছে 381টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু মাত্ৰ 162টা সমষ্টিত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ বাকি আছে কিন্তু এতিয়ালৈকে আমি যিখিনি দেখিছো পাৰ্সেন্টেজ অৰ্থাৎ শতকৰা ভিত্তিত যদি আমি চাওঁ তেনেহলে উত্তৰ পূৰ্বাঞ্চল এই ক্ষেত্ৰত আটাইতকৈ আগ্ৰহণীয় আমি অসমে বিগত তিনিটা নিৰ্বাচন যদি আমি কওঁ তেনেহলে দেখিম যে দেশৰ আন প্ৰান্তৰ তুলনাত অসমৰ জনসাধাৰণৰ ভোটদানৰ হাৰ অতি সন্তোষজনক গণতন্ত্ৰৰ স্বাভিমান গণতন্ত্ৰৰ প্ৰকৃত চৰিত্ৰ বৈশিষ্ট্য সকলোখিনি অসমৰ জনসাধাৰণে অটুট ৰাখিছে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে অটুট ৰাখিছে কিন্তু তাৰ বিপৰীতে ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ দক্ষিণৰ ৰাজ্যবিলাকৰ তুলনাত উত্তৰ পূব ভাৰতৰ বা উত্তৰ দিশৰ ৰাজ্যসমূহৰ ভূমিকা এই ক্ষেত্ৰত কেনেকুৱা 15 জন প্ৰধানমন্ত্ৰীৰ ভিতৰত এতিয়ালৈকে 9 জনেই উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচিত হৈছে কিন্তু সেইখন উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ ভোটদানৰ ক্ষেত্ৰত সহাৰি কেনেকুৱা আজিও 40% মানুহে ভোটাধিকাৰ সাব্যস্ত নকৰে উত্তৰ প্ৰদেশৰ তাৰ পিছতো কিন্তু উত্তৰ প্ৰদেশৰ এটা সুকীয়া আধিপত্য এই কথাখিনিকে আজি আমি জনমতত কথা পাতিম প্ৰাক্তন সাংসদ জ্যেষ্ঠ ৰাজনীতিক কিৰীপ চলিহা আজিৰ জনমতৰ অতিথি মই আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো আমাৰ মাজত আছে ৰাজনৈতিক বিশ্লেষক অধ্যাপক ডক্টৰ অখিল ৰঞ্জন দত্ত মই দত্ত ডাঙৰীয়া আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আছে আমাৰ মাজত ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা মই শৰ্মা ডাঙৰীয়াকো অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু এগৰাকী লখিমপুৰৰ পৰা আমাৰ মাজত অংশগ্ৰহণ কৰিছে প্ৰাক্তন বিধায়ক তথা বিশ্লেষক অধিবক্তা মামুদ ইমদাদুল হক চৌধুৰী মই হক চৌধুৰীকো অনুষ্ঠানলৈ স্বাগতম জনাইছো প্ৰথমতে মই অখিল ৰঞ্জন দত্ত ডাঙৰীয়াৰ কাষলৈকে আহিব বিচাৰিছো যে এই 7টা পৰ্যায়ত যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব মই আৰম্ভণিতে কৈছো গোটেই কথাখিনি যে আপুনি কেনেকৈ চাইছে যে 4টা পৰ্যায়ত যি এতিয়ালৈকে নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল 66% 65% আৰু 67% এনেকৈ মোটামুটি গোটেইকেইটাতে আমি যদি চাওঁ নিৰ্বাচন আয়োগৰ তথ্যই এইখিনিকে আমাক কৈছে তাৰ বিপৰীতে অসমত কিন্তু
82% ভোটদান হৈছে চাবলৈ গ'লে 81.71% তিনিটা পৰ্যায়ত এই যে আমি কিছুমান কথা কৈ থাকোঁ যে গণতন্ত্ৰৰ চৰিত্ৰ অটুট ৰাখিবৰ কাৰণে ভোটদান কৰাটো সকলোৰে দায়িত্ব আমাৰ ভাৰতীয় গণতন্ত্ৰৰ স্বৰূপ বৈশিষ্ট্য শক্তিশালী গণতন্ত্ৰৰ ভেটি মজবুত কৰে ভোটাধিকাৰে এইবিলাক যে কৈ থকা হৈছে ৭৫ বছৰত এইবিলাক একোটা শ্লোগানহে হৈছে নেকি মানে মই কিয় কৈছোঁ এতিয়াও যদি আপুনি চাই তেনেহ'লে দেখিব যে 52 চনৰ পৰা এতিয়া এই 2024 চনলৈকে প্ৰথমটো নিৰ্বাচনতে 44%, তাৰপিছত 45%, তাৰপিছত 55%, এনেকৈ আহি 67%তে সৰ্বাধিক ৰৈ গৈছে তাৰমানে এতিয়াও 33% মানুহ বা 30% মানুহ আমাৰ এই নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িতই হোৱা নাই এই দিশটো আপুনি কেনেকৈ চাইছে এইটো আপুনি চাব যে এই যিটো কথা কৈছে যে আপুনি সেই তাত কিন্তু ৰাজ্যবিলাকৰ মাজত সাংঘাতিক ধৰণৰ পাৰ্থক্য আছে বিশেষকৈ দক্ষিণৰ আপুনি ধৰক অন্ধ্ৰপ্ৰদেশ বা নিকোবৰ আইলেণ্ড আন্দামান নিকোবৰ আইলেণ্ড বা এই সৰু সৰু যিবিলাক আছে আনকি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত লক্ষদ্বীপৰ ফালে যদি চাই 84.16% লোকে কিন্তু ভোট দিছে কিন্তু এই কথাটো যে নামি অহাৰ প্ৰধান কাৰণটো হ'ল যে যিখিনি আমি উত্তৰ ভাৰত বুলি কওঁ উত্তৰ ভাৰতে সৰ্বাধিক আসন আছে উত্তৰ ভাৰতৰ যিবিলাক ৰাজ্য সেই উত্তৰ ভাৰতৰ ক্ষেত্ৰত আমি দেখা পাইছো যে তেওঁলোকৰ ভোটদানৰ হাৰ সাংঘাতিক কম এতিয়া আমি বিশ্লেষণ কৰিবলগীয়া কথাটো হ'ল যে উত্তৰ ভাৰতত উত্তৰ পূব নহয় উত্তৰ ভাৰতত এই ভোটৰ শতাংশ কিয় কম তাৰ প্ৰধান কাৰণটো হ'ল তাৰ যিটো সামাজিক ব্যৱস্থা সামাজিক বাৰু অৰ্থনৈতিক যিটো ব্যৱস্থা প্ৰধানত এতিয়াও সামন্তীয় এটা ব্যৱস্থা যিটো ব্যৱস্থাত আসলতে ব্যৱস্থাক নিয়ন্ত্ৰণ কৰিছে আমি যে সামন্ত প্ৰভু বুলি কওঁ ফিউডেল লৰ্ডছ বুলি কওঁ তাৰ যিটো মাটিৰ ব্যৱস্থাপনা বিশেষকৈ সেই ক্ষেত্ৰত আমি দেখা পাইছো যে তাৰ যিসকল ভূমিহীন খেতিয়ক তেওঁলোকৰ ৰাজনৈতিক যিটো মানে চেতনা বা তেওঁলোকৰ ৰাজনৈতিক দায়িত্ববোধ ৰাজনৈতিক চেতনা বা ৰাজনৈতিক অধিকাৰ এই প্ৰশ্নবোৰৰ লগত তাত সেই কথাটো জড়িত আছে উত্তৰ প্ৰদেশৰ কথা ক'ব পাৰোঁ এই ক্ষেত্ৰত বিহাৰৰ কথা ক'ব পাৰোঁ আমি ৰাজস্থানৰ কথা ক'ব পাৰোঁ মধ্যপ্ৰদেশৰ কথা ক'ব পাৰোঁ আনকি এই ধৰক উত্তৰাখণ্ডৰ কথা ক'ব পাৰোঁ বহুত ৰাজ্য আছে যেনেকৈ আপোনাৰ আচৰিতভাৱে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কিন্তু মিজোৰামতো কিন্তু নিৰ্বাচনৰ হেৰিয়ৰ যিটো তথ্য আমাৰ নিৰ্বাচন আয়োগৰ যিটো তথ্য তাত দেখিব খুব কম হৈছে 56.87% হৈছে নাগালেণ্ডতো কম হৈছে 57.72% হৈছে গতিকে এফালেতো আমি দেখা পাইছো যে এই যিবিলাক মই উত্তৰ ভাৰতৰ ৰাজ্যৰ কথা ক'লোঁ উত্তৰ ভাৰতৰ যিবিলাক ৰাজ্য তাত সামন্তীয় যিটো সামন্তীয় ব্যৱস্থাপনাৰ কাৰণে হৈছে বা নাগালেণ্ড বিশেষকৈ মিজোৰামৰ ক্ষেত্ৰত কিয় হৈছে নাগালেণ্ডৰ ক্ষেত্ৰত এই কথাটো এনেকুৱা ধৰণৰো হ'ব পাৰে যে তেওঁলোকৰ যিটো প্ৰত্যাশাটো তেওঁলোকে আচলতে পূৰণৰ ক্ষেত্ৰত যি ধৰণে তেওঁলোকে ৰাজনৈতিক ধৰক বাৰ্গেনিং কৰিছে সেই ধৰণে তেওঁলোকে কিন্তু ফল লাভ কৰা নাই পৰিপ্ৰেক্ষিতত এই যে প্ৰত্যাশা আৰু প্ৰাপ্তিৰ মাজত যিটো পাৰ্থক্য আছে বা ব্যৱস্থাটোৰ প্ৰতি তেওঁলোকৰ যিটো আস্থা ব্যৱস্থাটোৱে তেওঁলোকক কি দিব এই কথাটোলৈ তেওঁলোকৰ যিটো প্ৰত্যাশা আছিলে প্ৰত্যাশা আৰু প্ৰাপ্তিৰ মাজত যিটো সাংঘাতিক ধৰণৰ পাৰ্থক্য আছে সেইটোও বোধ হয় এই যে আপোনাৰ ভোটৰ হাৰ কম এই কথাটোত অৰিহণা যোগাইছে গতিকে আমি এটাই নিৰ্দিষ্ট কাৰণ বুলি ক'ব নোৱাৰো আমি যদি ভাবো শিক্ষিতৰ হাৰ বেছি হ'লে ভোটৰ শতাংশ বেছি হ'ব তেতিয়াহ'লে মিজোৰামৰ ক্ষেত্ৰত এইটো সাংঘাতিক ধৰণৰ হ'ব লাগিছিল মিজোৰামৰ ক্ষেত্ৰতো আমি এইটো দেখা পোৱা নাই মই ভাবো বিভিন্ন ধৰণৰ ফেক্টৰ আছে আৰু বিশেষকৈ অসমৰ কথা আমি যেতিয়া কওঁ অসমৰ পৰিস্থিতিটো এনেকুৱা যে আমাৰ গোটেই হেৰিটো ৰাজনৈতিক যিটো প্ৰতিযোগিতা মানে ইলেক্টৰেল যিটো কম্পিটিটিভনেছ নিৰ্বাচনী যিটো প্ৰতিদ্বন্দ্বিতা সেইটো সাংঘাতিক পৰ্যায়ত থাকে কাৰণ আমাৰ নৃগোষ্ঠীয় যিবিলাক সংগঠন আছে দল আছে তেওঁলোক সাংঘাতিক ধৰণে সক্ৰিয় আজি বড়োসকলৰ ক্ষেত্ৰতে কওক মিচিংসকলৰ ক্ষেত্ৰতে কওক আনকি চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজতো এই ধৰণৰ যিটো হৈছে আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীয়ে বিগত সময়ছোৱাত তেওঁলোকে সাংগঠনিকভাৱে এওঁলোকক মানে নিৰ্বাচনলৈ ওলাই অহাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে মই বিভিন্ন কাৰকে এইটো কৰিছে মই কৃষ চলিহা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ তেখেতৰ কথাৰ আঁত ধৰি মই আপোনাক যদি কওঁ তেনেহ'লে এই চাৰিটা পৰ্যায়ত যদি আমি তুলনামূলক চাওঁ তেনেহ'লে আগৰ কথা বাদ দিয়ক 19 যোৱা লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত যদি চাওঁ 19ত ফাৰ্ষ্ট ফেজত 69.2 আছিল মানে প্ৰায় 70% আছিল কিন্তু এইবাৰ 66% হৈছে দ্বিতীয়ত 69.4 আছিল এইবাৰ 66.7 তৃতীয় ফেজত 66 আছিল এবাৰ 65.7 আৰু ফোর্থ ফেজতো 69.6 আছিল এবাৰ 67.3 হৈছে অৰ্থাৎ আপুনি যদি চাই
তেনেহ'লে দেখিব যে 19ৰ তুলনাত এইবাৰ গোটেইকেইটা ফেজতেই ভোটৰ হাৰ কমি গৈছে তাৰমানে কিন্তু আমিতো মানুহক বেলেগ ধৰণে আমি কৈ আছোঁ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এইকেইটা যিকেইটা কাৰণ কৈছে এইকেইটা হয় সেইটো সঁচা কথা কিন্তু তাৰপিছতো মই আপোনাক কওঁ যে উত্তৰ প্ৰদেশৰ নিচিনা এখন ৰাজ্যই এতিয়ালৈকে 15জন প্ৰধানমন্ত্ৰী দিছে আমাৰ দেশখনে তাৰে 9জনেই উত্তৰ প্ৰদেশৰ সাংসদ আজি মোদী তৃতীয়বাৰৰ কাৰণে হ'বলৈ কৈ থকা বিজেপিয়ে কৈ আছে কিন্তু সেই উত্তৰ প্ৰদেশৰ যদি আপুনি চাই এতিয়াও পাৰ্চেণ্টেজ কিন্তু 65ৰ তলতে আছে কি বুলি ভাবে আপুনি নহয় মই ভাবোঁ যে যেতিয়া ভোটৰ সংখ্যাটো অলপ কমি যায় 60 তলত আছে উত্তৰ প্ৰদেশ যদি কমি যায় মই ভাবোঁ যে ইয়াৰ মুখ্য কাৰণটো হৈছে মানুহৰ ৰাজনৈতিকভাৱে কোনো স্থিতি গ্ৰহণ কৰি পেলাই এটা শক্তিশালী স্থিতিলৈ আগবাঢ়ি যোৱাৰ ইচ্ছাটো অলপ কমি থাকে এইবাৰৰ যিটো ৰাজনৈতিক দৃশ্যপট আজি প্ৰায় 2-3 মাহ আগলৈকে 3 মাহলৈকে আছিলে মোৰ অনুভৱ যে তেতিয়ালৈকে কিন্তু এটা সাধাৰণতে কি হয় যে কোনোবা এটা দলক আগবঢ়াই লৈ যাবলৈ এটা মানে উন্মাদনাৰ সৃষ্টি হ'লে এটা সমৰ্থনৰ মানে জাগৰণ হ'লে তেতিয়া মানুহ আগবাঢ়ি আহে ভোট দিবলৈ বা কাৰোবাক আঁতৰাবলৈ হ'লে আগবাঢ়ি আহে এইবাৰৰ নিৰ্বাচনটোত প্ৰথমতে কিন্তু এই গোটেই নিৰ্বাচনটো প্ৰায় একপক্ষীয় এটা নিৰ্বাচন বুলিয়ে মানুহে ধৰি লৈছিলে আৰু ৰাজনৈতিক দলবোৰো মানে বিৰোধী পক্ষই হওক বা বিৰোধী জোঁটবোৰেই হওক তেওঁলোকেও কিন্তু চৰকাৰখনক যিধৰণে খলঠেকত পঠাব পৰা যিবোৰ বিষয় আছিলে সেই বিষয়বোৰত মতাদৰ্শৰ আধাৰত গৈ পেলাই এটা জনজাগৰণ উত্থাপন কৰিবলৈ গণ আন্দোলনৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাছিলে বা ইচ্ছাও প্ৰকাশ কৰা নাছিলে ৰাহুল গান্ধীয়ে এটা জাগৰণ এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলে সেইটো কিন্তু প্ৰধানকৈ কংগ্ৰেছ দলক জীৱিত কৰিবৰ কাৰণেহে কৰা প্ৰচেষ্টা বুলি সকলোৱে ধৰিছিলে তাত মাছ পিপল অহা নাছিলে বা তেনেকুৱা মাছক কেন্দ্ৰ কৰি ইছ্যু গোটেই বিৰোধী শক্তিক উদ্বুদ্ধ কৰিব বুলি ভবা নাছিলে কিন্তু শেহতীয়াকৈ এটা মানে খুব লাহে এটা ধিমি গতিত এটা কিন্তু চৰকাৰ পক্ষৰ বিৰুদ্ধে এটা লাহেকৈ এটা ঢৌৰ সৃষ্টি হোৱাৰ নিচিনা আৱেগ সৃষ্টি হোৱাৰ নিচিনা পৰিৱেশ এটা হৈছিল দেশজুৰি নহয় দেশজুৰি মানে কিছুমান ঠাইত নহয় মই অসমত নকওঁ অসমত সদায় আপুনি জানে যে অসমত আনকি আমাৰ ইমাৰ্জেঞ্চি সময়তো অসমত ভোটৰ হাৰ একেধৰণে থাকি গৈছিলে কিন্তু অসমত দেৰিকৈ আহে কিন্তু অসমতো এইবাৰ অকণমান আহিছে কিন্তু দেশজুৰি কি হৈছে সেই ঢৌটো অহা নাছিলে দেশটো এই ঢৌটো আহিলে আজি কিছুদিনৰ আগতে কিন্তু সেই সময়ত সেই যিটো কথা উখিলে কৈছে সেই কথাটো যে যিটো সংঘবদ্ধভাৱে সংগঠিত ৰাজনৈতিক দলে যিখিনি কাম কৰিব লাগিছিলে প্ৰতিষ্ঠান বিৰোধী যিখিনি কাৰ্যসূচী ল'ব লাগিছিলে বা গণ আন্দোলনৰ সৃষ্টি কৰিব লাগিছিলে সেইটো কৰাত বিফল হ'ল দ্বিতীয় কথা আৰু মই এইটো কথা ক'ম আপোনালোকে ব্যক্তিগতভাৱে নধৰিব ভাৰতবৰ্ষৰ মিডিয়াই অতি লজ্জাজনক এটা স্থিতি লৈ যিটো গণতান্ত্ৰিক তেওঁলোকৰ দায়বদ্ধতাক এবাৰ সম্পূৰ্ণৰূপে বিসৰ্জন দিছে এনেকুৱা অৱস্থা কোনোদিন হোৱা নাছিলে আনকি ইমাৰ্জেঞ্চিৰ সময়তো বহুবোৰ বাতৰি কাকতে তেওঁলোকক হেৰি কৰিছিলে কিন্তু বহুতে কিন্তু প্ৰতিবাদ কৰি জেল পৰ্যন্ত গৈছিলে আমাৰ দেৱেশ্বৰ শৰ্মা ডাঙৰীয়াৰ নিচিনা এগৰাকী বৃদ্ধ মানুহ গৈছিলে ৰাধা গোবিন্দ বৰুৱাতো সংগ্ৰাম কৰিছিলে কিন্তু এইবাৰৰ নিচিনা ঘটনা একেবাৰে মানে যোৱা 5 বছৰৰ যিটো অৱস্থা মইতো কওঁ যে কোনো ধৰণৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত এনেকুৱা ধৰণৰ এটা দুৰাৱস্থা এই দুৰাৱস্থাতে মানুহক বহু ধৰণৰ এটা আচৰিত ধৰণৰ এটা আৱৰণৰ মাজত ৰাখি দিলে যিটোৰ ফলত প্ৰতিবাদৰ যিটো ধাৰা সেই ধাৰাটো লাহে আহিলে সেই ধাৰাটো শেহতীয়াকৈ আহিছে আচৰিত হ'ব আপোনালোকে যে আমি কোনো ভবাই নাছিলোঁ যে এনেকুৱা ধৰণৰ এটা প্ৰতিবাদী ঢৌ এটা আহি যাব মিহিকে হ'লেও আৰু এইটো আহিছে যিটো খাটাং এতিয়া কিন্তু এই ঢৌটো জাগৃত কৰিবলৈ যিটো প্ৰচেষ্টাটো নহ'ল সংগঠিত মানুহখিনি যেতিয়াও এই আমাৰ হেৰি কোৱাৰ নিচিনাকৈ বিজেপিৰ ফালে থাকি গ'ল গতিকে সেইটো পূৰ্ণ পৰ্যায়লৈ প্ৰথমতে আহি নাপালে তৃতীয় পৰ্যায়ৰ ভোটৰ লগে লগে এটা ধাৰা এটা অলপ আজি বাহিৰত প্ৰস্ফুটিত হৈছে আগন্তুক দিনবোৰত আৰু প্ৰস্ফুটিত হ'ব ফলাফল কেনেকুৱা ধৰণৰ হ'ব এতিয়া আমি কিছু এটা কথা আমি ক'ব পৰা এতিয়া অৱস্থালৈ আহিছিলোঁ আজিৰ পৰা কিন্তু 2 মাহৰ আগতে তেনেকুৱা একো বস্তু নাছিলে এই কথাখিনিৰ কাৰণে বহুত মানুহে এতিয়াও সিদ্ধান্ত ল'ব নোৱাৰিলে আৰু বহুত মানুহে সেইটো আমি চাব পৰা লাগিব এতিয়া মই কৈ দিব নোৱাৰোঁ আজি কিন্তু মোৰ এটা ধাৰণা হৈছে যে হয়তো এনেকুৱা হ'ব পাৰে যে মোদীৰ যিটো
জাগৰণ, মোদীৰ যিটো ঢৌ, মোদীৰ কাৰণে যিটো উন্মাদনা, যিটো কাৰণে আপোনালোকৰ মনত আছে যোৱাবাৰৰ আগৰ নিৰ্বাচনটো একেবাৰে আমাৰ ফাঁচী বজাৰতে একেবাৰে চাহৰ আমাৰ ৰঞ্জিত চাগে চাহ খাই ততেই বনাইছিলে তেতিয়া একেবাৰে মানে ইখন টেবুল সিখন টেবুল। মই কথা এটা কৈছোঁ মানে অহা কথা নাই, সেইখন আছিলে। আৰু মানে আমাৰ মানে কংগ্ৰেছী মানুহবোৰ আমি গ'লে সেইখিনি আঁতৰি পেলাই মানে ইমান মানুহ এইবাৰ তেনেকুৱা অৱস্থা একো নাই। কিন্তু সেই সামগ্ৰিক মানে সেই প্ৰত্যাশা বা সেই ধৰণৰ এটা মানে জাগৰণটো দেখা নাই, যিটোৰ ফলত এটা যিটো আণ্ডাৰ কাৰেণ্ট গৈছে সেই আণ্ডাৰ কাৰেণ্টটো কোনফালে গৈছে এতিয়া মই ক'ব খোজা নাই, আমি এটা কিবা এটা অনুমান কৰিছোঁ। ঠিক আছে, মই আপোনাৰ সেই অনুমানটো কিমান সঁচা হয় শুদ্ধ হয় আমি আকৌ 4 জুনৰ দিনাখন আপুনি আহিব যিহেতু তাৰ মাজতো আহিব, আমাৰ তেতিয়াও গম পাম। ঠিক আছে, মই মাহমুদ ইমদাদুল হকৰ কাষলৈ যাব বিচাৰিছোঁ। যিখিনি কথা আমি পাতিছোঁ, আপুনি এগৰাকী বিশ্লেষক, ৰাজনীতিক হোৱাৰ উপৰিও আপুনি সুন্দৰকৈ বিশ্লেষণ আগবঢ়ায়, বাতৰি কাকতত আপুনি লিখে যিহেতু, এই দিশটো আপুনি কেনেকৈ চাইছে যে আমি যিখিনি কথা পাতিছোঁ প্ৰায় এতিয়াও আমাৰ দেশৰ 67% মানুহেহে মোটামুটি ভোটদান সাব্যস্ত কৰিছে। এই নিৰ্বাচনটোতো একেই দেখিছোঁ, মোটামুটি 30% বা 33% মানুহ এতিয়াও নিৰ্বাচনী প্ৰক্ৰিয়াটোত জড়িতই হোৱা নাই। আৰু আচৰিত কথাটো হ'ল যে বিজেপিৰ যদি আমি যোৱা 14 চন আৰু 2019 যিটো গোটেই সমীক্ষাখিনি চাওঁ, মুঠ ভোটাৰৰ, মই আকৌ কৈছোঁ জনসংখ্যা নহয়, মুঠ ভোটাৰৰ আপুনি যদি চাই তেনেহ'লে পাৰ্চেণ্টেজ ভিত্তিত 25% মানে ভোটৰ সমৰ্থন লৈ বিজেপি আচলতে কেন্দ্ৰত চৰকাৰ কৰিছে বা মোদী প্ৰধানমন্ত্ৰী হৈছে। অৰ্থাৎ গৰিষ্ঠখিনি মানুহৰ সমৰ্থন নোহোৱাকৈ আমাৰ দেশত চৰকাৰ হয়। এই ক্ষেত্ৰত কি বুলি ক'ব? হয়, মানে কথাটোতো হয়েই, গৰিষ্ঠ সংখ্যক মানুহৰ সমৰ্থন নোহোৱাকৈ চৰকাৰ হয়। যোৱা বছৰ বিজেপিয়ে যে চৰকাৰ কৰিছে, বিজেপি প্লাছ বা NDA 37% ভোট তেওঁলোকে পাইছিলে, হয়, সেইটো বাৰু গ'ল। এতিয়া যে পাৰ্চেণ্টেজ যে কমিছে, এইবাৰ যে ভোটদানৰ হাৰ কমিছে, আমাৰ অখিল ৰঞ্জন দত্ত ছাৰে যিখিনি কথা ক'লে, আমাৰ কিৰিপ দাই যিখিনি কথা ক'লে, ময়ো প্ৰায় একেধৰণৰ কথাই ক'ব বিচাৰিছোঁ যে ছিষ্টেমটোৰ প্ৰতি মানুহৰ আস্থা কমি গৈছে। নিৰ্বাচনী বিধি ব্যৱস্থাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৰ প্ৰতি মানুহৰ আস্থা কমি গৈছে। তাৰ কাৰণে মূলত ইলেকশ্যন কমিশ্যনৰ কিছুমান কাম কাজ আৰু আমি যিবিলাক মানুহে ৰাজনীতি কৰোঁ তাত মোকো সাঙুৰি লৈছোঁ, আমাৰ ৰাজনৈতিক নেতাসকলৰ কিছুমান কথা বতৰাৰ প্ৰতি সাধাৰণ মানুহৰ আস্থা একেবাৰে কমি গৈছে। সেইকাৰণে মানুহ ভোট দিবলৈ ওলাই অহাৰ যিটো পৰিমাণ বা সংখ্যা সেইটো কমি গৈছে। নহ'লে আপোনাৰ মিজোৰামৰ লেখীয়া ইমান শিক্ষিত ৰাজ্য ছাৰে যিটো অনুজ্ঞা কৰি গ'ল, এইটো হ'ব নালাগিছিলে। আপোনাৰ নাগালেণ্ডত কেইবাখনো বিধানসভা সমষ্টিত আপোনাৰ ভোট দিবলৈ মানুহ ওলাই অহা নাই, 0% অফ পলিং। গতিকে এই অৱস্থা যে হৈছে, মূল কথাটো এইটোৱেই যে ছিষ্টেমৰ প্ৰতি মানুহৰ কনফিডেন্স লেভেলটো কমি গৈছে। মই আকৌ আপোনাৰ কাষলৈ যাম। মই খুব চমুকৈ আমাৰ শেষৰগৰাকী অতিথি মই ৰঞ্জীৱ শৰ্মাৰ কাষলৈ আহিছোঁ। আপুনি যিহেতু বিজেপিৰ মুখপাত্ৰ হিচাপে আছে, আপোনাৰ দৃষ্টিভংগীটো অকণমান জানি লওঁ। ইতিমধ্যে আমাৰ প্ৰফেচৰ দত্ত আৰু প্ৰাক্তন সাংসদ কিৰিপ চলিয়াই কৈছে, ইমদাদুলেও কৈছে, এটা কথাত মই একমত যে আমাৰ দেশৰ ব্যৱস্থাই বিগত সময়ছোৱাত মানুহক ঢুকি পোৱা নাই। মই এটা সৰু উদাহৰণ দিব খুজিছোঁ। পশ্চিম ইউৰোপৰ আপোনাৰ টোটেল পপুলেশ্যন হ'ল 74 crores আৰু যোৱা 6-7 বছৰত আমাৰ দেশত জনধন যোজনাৰ নামত 62 কোটি বেংক একাউণ্ট খোলা হৈছে। তাৰমানে যোৱা 65 বছৰে 62 কোটি মানুহ আমাৰ দেশৰ বেংকিং ব্যৱস্থাৰ লগত জড়িতই নাছিলে। এইটোক চৰকাৰ যাব লগা হ'ল, তেওঁলোকৰ ওচৰত স্পেচিয়েল স্কিম আনি চৰকাৰ গৈ তেওঁলোকক বেংকৰ লগত ইনভলভ কৰালে। 62 কোটি মানুহ, য'ত পশ্চিম ইউৰোপৰ টোটেল পপুলেশ্যন 74 crores। আপুনি চিন্তা কৰক, অলপ আগতে অখিল দত্তই ক'লে যে প্ৰথম ইলেকশ্যনত 45% ভোট দিছে মানুহে, 44%, তাৰপিছত 46%, মানে আপোনাৰ আপ টু 72 ইলেকশ্যনলৈকে 50%ৰ ওপৰত মানুহে ভোট দিয়া নাই মোটামুটি। তাৰ মানে কি আমাৰ দেশৰ এনাদাৰ 50% মানুহ দেশৰ ব্যৱস্থাৰ লগত জড়িত নাছিল নেকি? আছিলে, ব্যৱস্থাটোৰ বিষয়ে জানিবলৈ আগ্ৰহ আছিল, কিন্তু ব্যৱস্থা তেওঁলোকৰ ওচৰত যোৱা নাছিলে। এই যে আজি আমি কৈ আছোঁ, আজি আমি আপোনালোকে ভোটৰ দিনাখন ৰাতিপুৱা আহ্বান দিয়ে 100% ভোটদান হ'ব লাগে। আমিতো এজন অসমীয়া হিচাপে ইয়াত বহি থকা প্ৰত্যেকজন মানুহে গৌৰৱ কৰোঁ। দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰৰ মানুহে হাঁহে, তাত মানুহ মাৰে, নিৰ্বাচন বৰ্জন দিয়ে, 15 আগষ্ট বৰ্জন কৰা ৰাজ্য অসম, সেই ৰাজ্যই আমি 80% ভোট দিছোঁ। আমি তেওঁলোকক শিকাই আছোঁ আজি এনেকৈ ভোট দিব লাগে। সেইটোক লৈ আমি অসমীয়া হিচাপে গৌৰৱ কৰোঁ, সকলো অসমীয়াই গৌৰৱ কৰোঁ। আমি মেইন ষ্ট্ৰীম ইণ্ডিয়াক শিকাই আছোঁ যে ডেম'ক্ৰেচি কাক কয়, এনেকৈ ডেম'ক্ৰেচি পালন কৰা হয়, এনেকৈ উদযাপন কৰা হয়। সেইটো এটা বেলেগ প্ৰসংগ। কিন্তু এই যে মানুহ
মানুহৰ ওচৰত প্ৰশাসন যাব লাগে, ব্যৱস্থা যাব লাগে, ৰাজনৈতিক দল যাব লাগে, এইটো যোৱা নাছিলে, এটা যাবলৈ আৰম্ভ কৰিছে। এই যে প্ৰথমবাৰৰ কাৰণে ভোট পাৰ্চেণ্টেজ যিটো বাঢ়িলে 77ৰ ইলেকশ্যনত, অখিলদা হয়নে? 77ৰ ইলেকশ্যনত ফাৰ্ষ্ট টাইম 60%ৰ ওপৰত গুচি গ'ল। তাৰ আগত 67টো হৈছিল 60%, 61। তাৰপিছত মানে পলিটিকেল মুভমেণ্টবিলাক আৰম্ভ হৈ গ'ল, পলিটিকেল মুভমেণ্ট আৰম্ভ হৈ গ'ল। মুভমেণ্টবিলাকে যিটো কথা কিৰিপদাই ক'লে অলপ আগতে, মানুহক ইনভলভ কৰালে। আপুনিও উল্লেখ কৰিলে বড়োলেণ্ডৰ কথা, হকেও ক'লে। তো মানুহৰ ইনভলভমেণ্টটো পলিটিকেল মুভমেণ্টৰ লগত যেতিয়া জড়িত হ'ল, মানুহে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ভোটদানক এটা অস্ত্ৰ হিচাপে ল'লে আৰু ভোট শ্বেয়াৰটো বাঢ়ি গ'ল। এতিয়া আহক আপোনাৰ এইবাৰ ইলেকশ্যনত ভোট শ্বেয়াৰটো কিয় কমিছে বা কিয় ষ্টেবল হৈ গৈছে? যোৱা বছৰৰ ইলেকশ্যনতকৈ ভোট শ্বেয়াৰ সাংঘাতিক কমাও নাই, সাংঘাতিক বাঢ়াও নাই। তাৰ মানে মানুহৰ কোনখিনিত প্ৰব্লেম? সাংঘাতিক কমা নাই, কিন্তু কমি আছে। কমি আছে, সাংঘাতিক কমা নাই। আপোনাৰ আটাইকেইটা ফেজ কমপ্লিট হ'লে মই ভাবোঁ যোৱা বছৰ যিমান ভোট শ্বেয়াৰ হৈছিলে, যিমান ভোটদান হৈছিল, এবাৰো সমসাময়িক 1-2% বেছি হ'ব পাৰে, 1-2% কম হ'ব পাৰে, তাতকৈ বেছি নাই। তাৰ সাংঘাতিক কাৰণটো কি হ'ব পাৰে? আমি দেখি 2014 চনত মানুহ ভোট দিবলৈ হিলদল ভাঙি ওলাই আহিছিল, 19ত মানুহ সিমান ওলোৱা নাই, এইবাৰ আৰু কম ওলাইছে। নাই, আপুনি ভুলকে কৈছে। কিয়? হিলদুল ভাঙি ওলাই আহোঁতেনেহে পাৰ্চেণ্টেজ হৈছিল 66.46, কৈ আছো, মোক ক'বলৈ দিয়ক। কিন্তু 19ত 1% বাঢ়িছিল, কমা নাই। নাই, মই সেইটোৱে কৈ আছো। 14ত মানুহ কিয় ওলাই আহিছিল? UPA গভৰ্ণমেণ্টক পেলাব লাগে। মানুহে UPA গভৰ্ণমেণ্টক হৰুৱাবৰ কাৰণে ভোট দিছিলে, কেৱল মোদীক প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে নহয়। 19ত কিন্তু কেৱল মোদী প্ৰধানমন্ত্ৰী হ'ব লাগে, সেইটো ইছ্যু আছিলে। এইবাৰ মানুহে বিৰোধী দলসমূহৰ ষ্ট্ৰাকচাৰ যিটো, তেওঁলোকৰ এলায়েন্সৰ ষ্ট্ৰাকচাৰ, তেওঁলোকৰ কেম্পেইনৰ ষ্ট্ৰাকচাৰ, মই আপোনাৰ ওচৰত আগতো কৈছোঁ, কেৰেলাত CPM-এ লেফ্ট পাৰ্টিবিলাকে কয় 1956-ৰ পৰা 2024লৈকে কংগ্ৰেছে কেনেকৈ ডেমক্ৰেচিক হত্যা কৰিলে, তাৰ ওপৰত তেওঁলোকে কিতাপ উলিয়াই, লিফলেট উলিয়াই, দিল্লীত ডি ৰাজা, সীতাৰাম য়েচুৰী আৰু ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে একেলগে বহি প্ৰেছ কনফাৰেন্স কৰে সংবিধান ৰক্ষা কৰিবৰ কাৰণে। গতিকে এই যে বিৰোধীৰ যিটো ষ্ট্ৰাকচাৰ আছে, সেই ষ্ট্ৰাকচাৰত বিৰক্ত হৈ ষ্টেবল ভোট পৰিছে। যিখিনি মানুহে চৰকাৰটো টকা বিচাৰিছে, সেই মানুহখিনিয়ে ভোটদান কৰিছে। এতিয়া কোনখিনি মানুহ অহা নাই? ইয়াৰ কাৰণ কি হ'ব পাৰে? ইয়াৰ কেইবাটাও ৰাজনৈতিক কাৰণটো আছেই, সামাজিক কাৰণ আছেই, যিটো কথা লৰ্ড ছিষ্টেমৰ কথা ক'লে, সামন্তবাদী কথা ক'লে, সেইবিলাক আছে। তাৰ উপৰিও এটা জিঅ'গ্ৰাফিকেল কাৰণো আছে। এতিয়া যোৱাকালি মুম্বাইত হঠাৎ এটা যিটো ধুমুহা আহি গ'ল, মহাৰাষ্ট্ৰত বহুত মানুহ ভোট দিবলৈ যাব নোৱাৰিলে ছেকেণ্ড হাফত। পুৰা উত্তৰ ভাৰতত হিট ৱেভ চলি আছে। নিৰ্বাচন আয়োগে এই কথাটো চিন্তা কৰিব লাগিছিল আৰু আমাৰ ৰাজনৈতিক দলবিলাকেও পৰামৰ্শ দিব লাগিছিল। এইটো সময়ত প্ৰত্যেক বছৰে নৰ্থ ইণ্ডিয়াত হিট ৱেভ চলে, সেই হিট ৱেভৰ পৰা বচাই ভোটদানটো অনুষ্ঠিত কৰিব লাগিছিল। হিট ৱেভো এটা কাৰণ হয় উত্তৰ ভাৰতত আৰু আপোনাৰ পশ্চিম ভাৰতত ভোটদান কম হোৱাৰ। গতিকে গোটেই সমগ্ৰ দিশবিলাক আছে, এই দিশবিলাক আমি চালি জাৰি চাব লাগিব। আৰু যেনেকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আছে, কিন্তু তাৰ ৱেডাৰটো তেনেকুৱাই, তাত এটা ষ্টেবল টেম্পাৰেচাৰ থাকে। যেনেকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনধন যোজনাৰ জৰিয়তে 60 কোটি মানুহক বেংকৰ ওচৰলৈ লৈ আহিলে, ঠিক তেনেকৈ এটা বিশেষ যোজনা মই ভাবোঁ যে প্ৰত্যেকজন মানুহৰ ওচৰত যোৱাৰ প্ৰয়োজন আছে। আমি সকলো ৰাজনৈতিক দল, সামাজিক সংগঠন মিলি ইলেকশ্যনৰ আগত নহয়, 5 বছৰীয়া এটা কেম্পেইন চলাই মানুহক জাগ্ৰত কৰিব লাগিব, যাতে 100% ভোটদান হয়। তেতিয়া আমাৰ ডেমক্ৰেচি শক্তিশালী হ'ব, ভাল মানুহ সংসদলৈ যাব, ভাল চৰকাৰ হ'ব। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ। কিন্তু এইখিনিতে দৰ্শকসকলক এটা কথা কওঁ যে এতিয়ালৈকে 16টা নিৰ্বাচনত আমি যদি চাওঁ, তেনেহ'লে 60% ভোটদান হৈছে মাত্ৰ 6টা নিৰ্বাচনত। মাত্ৰ 6টা নিৰ্বাচনত 60% ভোটদান হৈছে। তাৰ বাহিৰে বাকী যদি চাই 10টা নিৰ্বাচনত ক'ৰবাত 53, ক'ৰবাত 44, ক'ৰবাত 45, 56 এনেকুৱা পাৰ্চেণ্টেজ। কিন্তু তাৰপিছতো আমি কওঁ যে পৃথিৱীৰ ভিতৰত বৃহত্তম গণতান্ত্ৰিক দেশ, গণতন্ত্ৰৰ উৎসৱ, আৰু এই গণতন্ত্ৰৰ উৎসৱত মানুহে অংশগ্ৰহণেই নকৰে। অকণমান সময়ৰ কাৰণে আমি বাণিজ্যিক বিৰতি লৈ লৈছোঁ, তাৰপিছত আমি আকৌ পৰৱৰ্তী অংশলৈ উভতি 19লৈ আমি উভতি যাওঁ। তেনেহ'লে আমি দেখিম যে আপুনি চাওক যে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰত এটা তুলনা কৰি চাওক। দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনৰ তুলনাত উত্তৰ ভাৰতৰ মানে মানুহৰ ভোটত অংশগ্ৰহণ কৰাৰ পাৰ্চেণ্টেজ অত্যন্ত হতাশজনক। দক্ষিণ ভাৰতত কিন্তু ভাল। আপুনি কেৰেলাতেই চাওক, তামিলনাডুতেই চাওক, উৰিষ্যাতেই চাওক, অন্ধ্ৰপ্ৰদেশতেই চাওক, কৰ্ণাটকত, তেলেংগানা, সকলোতে চাওক। তাৰ তুলনাত আপুনি যদি উত্তৰ প্ৰদেশ, গুজৰাট, এইফালে মধ্যপ্ৰদেশ, আমাৰ ৰাজস্থান, বিহাৰ এনেকৈ যদি চাই, তেনেহ'লে দেখিব যে নাই মানে। কিন্তু তাৰপিছতো গোটেইবিলাক ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা
এতিয়া ধৰক এইবাৰ নৰেন্দ্ৰ মোদী চৰকাৰত যদি চাই উত্তৰ প্ৰদেশৰে 10 গৰাকী কেবিনেট মন্ত্ৰী আছে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজনাথ সিঙৰ পৰা আৰম্ভ কৰি 10 গৰাকী কেবিনেট মন্ত্ৰী যেনেকৈ 15 জন প্ৰধানমন্ত্ৰীৰ ভিতৰত 9 জনেই উত্তৰ প্ৰদেশৰ তেনেকৈ কেন্দ্ৰীয় কেবিনেটখনতো উত্তৰ প্ৰদেশৰে ভূমিকাটো সৰ্বাধিক কিন্তু আজিলৈকে 30 পৰা 35% মানুহে উত্তৰ প্ৰদেশৰ জনতা এতিয়ালৈকে ইয়াত অংশগ্ৰহণ কৰা নাই এটো কেতিয়াবা সলনি হ'ব বুলি আপুনি ভাবেনে এই মোদীৰ লহৰতো হোৱা নাই না চাওক আমাৰ এই যেটো গণতান্ত্ৰিক ব্যৱস্থা বা সংসদীয় গণতান্ত্ৰিক ব্যৱস্থা এই ব্যৱস্থাত সংসদত কোন ৰাজ্যই কোন দলে প্ৰাধান্য লাভ কৰিছে তাৰ ওপৰত ভিত্তি কৰিয়েই প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছে বা মন্ত্ৰীসকল নিৰ্বাচিত হৈছে গতিকে এই ক্ষেত্ৰত যে আপোনাৰ সৰু সৰু ক্ষুদ্ৰ যিবিলাক ৰাজ্য আছে আজি আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন যে উত্তৰ পূব ভাৰতৰ পৰা ভৱিষ্যতে কেতিয়াবা এগৰাকী প্ৰধানমন্ত্ৰী হ'বনে এই প্ৰশ্নটো ধৰক আমাৰ ৰাষ্ট্ৰপতি হৈছে কিন্তু ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী বা দলটোৰ আশিক দন্য হিচাপে ৰাষ্ট্ৰপতি পদলৈ গৈছে বা দেৱকান্ত বৰুৱা কংগ্ৰেছ দলৰ সভাপতি হৈছে প্ৰধানমন্ত্ৰী পদলৈ যাবনে এতিয়া আপুনি যদি ঘূৰি চাই ধৰক দেৱেগৌড়া কেনেকৈ প্ৰধানমন্ত্ৰী এক্সিডেণ্টেল মানে এটা বিশেষ পৰিস্থিতিত যেতিয়া যিটো সময়ত কোনো এটা দলে ধৰক পোৱা নাই সংখ্যাগৰিষ্ঠতা পোৱা নাই এটা এক ধৰণৰ কম্প্ৰমাইজৰ মাজেৰে এটা ধৰণৰ আপোচকামী এটা ব্যৱস্থাৰ বা আলোচনা বিলোচনাৰ মাজেৰেহে প্ৰধানমন্ত্ৰীৰ পদত তেওঁ অধিষ্ঠিত হৈছিল কিন্তু এটা দলে যেতিয়া সংখ্যাধিক্য লাভ কৰে বা সংখ্যাগৰিষ্ঠতা লাভ কৰে তেতিয়া এই যেটো প্ৰশ্ন আহে যে কোন ৰাজ্যৰ পৰা অধিক সংখ্যক সাংসদ আহিছে তাৰ ভিত্তিতে এই কথাটো হয় এতিয়া এই কথাটো হোৱাৰ কাৰণে যে এটা সমগ্ৰ অঞ্চল এতিয়া আপুনি ধৰি দক্ষিণ ভাৰতৰটো কম সংখ্যক হয় প্ৰতিনিধি নপঠায় আজি যদি মহাৰাষ্ট্ৰ কেৰালা অন্ধ্ৰপ্ৰদেশ তেলেংগানা তামিলনাডু আপুনি যদি লগাই দিয়ে তেতিয়াহ'লেতো তেওঁলোকৰ যেটো সাংসদৰ সংখ্যা সেইটো কম নহব বহু সংখ্যক হ'ব কিন্তু সেইটো হিচাপ নকৰে যে কোন ৰাজ্যই অধিক সাংসদ প্ৰেৰণ কৰিছে তাৰ ভিত্তিতে এই গোটেই কথাবিলাক যেহেতু সিদ্ধান্ত গ্ৰহণ কৰা হয় গতিকে তাৰ লগত জন সমৰ্থনৰ কি প্ৰশ্ন জড়িত হৈ আছে কিমান শতাংশই ভোট দিছে এই প্ৰশ্নবিলাক তালৈ নানে আৰু আমাৰ গোটেই ব্যৱস্থাটোৱে এনেকুৱা যে আনকি আমি যদি গণতান্ত্ৰিক ব্যৱস্থা বুলি কোৱাৰ পাছতো গতিকে এই যে আপোনাৰ নেতা নিৰ্বাচনৰ যেটো পদ্ধতি সেই পদ্ধতিটো গণতান্ত্ৰিক পদ্ধতি নহয় তাতো এক ধৰণৰ সামন্তীয় এটা আধিপত্য চলি থাকে গতিকে মই ভাবো এই যেটো আমি কথা কওঁ যে ইমান কম সংখ্যক ভোট দিয়াৰ পাছতো বা ইমান কম সংখ্যক মানে লোক ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছতো কেনেকৈ তেওঁলোকে এখন চৰকাৰত এনেকুৱা ধৰণৰ আধিপত্য লাভ কৰে মই ভাবো এই কথাটোৰ লগত গোটেই অকল এখন চৰকাৰে নহয় আপুনি গোটেই দেশখন নিয়ন্ত্ৰণ কৰি আছে চাবলৈ গ'লে 40% মানুহৰ কিন্তু অংশগ্ৰহণ নাই তাৰ পিছত সেই ৰাজ্যখনৰ পৰাই গোটেই দেশখন আকৌ নিয়ন্ত্ৰিত হৈ আছে আজিৰ তাৰিখত উত্তৰ প্ৰদেশৰ 80টা সমষ্টি আছে 80টা সমষ্টি আছে আৰু উত্তৰ পূব ভাৰতৰ গোটেইবিলাক মিলাই কিমান আছে 25টা গতিকে 80টাৰ ভিতৰত যদি তেওঁলোক এটা দলে 70 জন বা 60 জন যদি তেওঁলোকে সাংসদ পঠাই দিছে তেতিয়াহ'লে তেওঁলোকে এইটো দাবী কৰে বা তেওঁলোকে ভাবে যে আমাৰ যেহেতু আৰু গোটেইটো সংখ্যা ভিত্তিক যেহেতু হৈ আছে আৰু আমাৰ এইটো আচলতে আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত কিছু সময়ত হয় যে আপোনাৰ প্ৰধানমন্ত্ৰী যদি এটা অঞ্চলৰ হয় তেতিয়াহ'লে আপোনাৰ ৰাষ্ট্ৰপতিজন এটা অঞ্চলৰ হ'ব তেনেকুৱা ধৰণৰ এটা কিন্তু আমি যেটো কওঁ মানে এক ধৰণৰ ট্ৰেডিশন এক ধৰণৰ কনভেনশন হৈছে প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰতো হেতু হ'ব লাগে যে আচলতে দেশখন যদি গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণৰ এখন দেশ তেতিয়াহ'লে আচলতে আমি যদি ৰোটেশনাল ব্যৱস্থালৈ নাযাওঁ তেতিয়াহ'লে এইটোৱে হৈ থাকিব নিশ্চয় মই আকৌ অকণমান সময়ৰ কাৰণে বিৰতি লৈ লৈছো মই আহিম মই ডিম ক'বলৈ মই বিৰতিৰ পিছতে কিৰিপ চলিহা আৰু ৰঞ্জীৱ শৰ্মাৰ কাষলৈ আহিম ইমদাদুল হক চৌধুৰী মই আপোনাৰ কাষলৈ গৈছোঁ যদি আপুনি মোৰ কথাখিনি শুনি আছে আৰু মাত্ৰ 3টা পৰ্যায়ত নিৰ্বাচন হ'বলৈ বাকী আছে ভাৰতীয় জনতা পাৰ্টীয়ে 400 পাৰ কৰাৰ কথা কৈ আছিল সেই ঢৌটো লাহে লাহে স্থিমিত হোৱা যেন এতিয়া দেখিবলৈ পোৱা গৈছে অৰবিন্দ কেজৰিৱাল ওলাই আহি এটা প্ৰশ্ন কৰিছে তাৰ পিছত ৰাজনৈতিক ধুমুহা বুলিছে যে মোদী প্ৰধানমন্ত্ৰী হ'ব বুলি বিজেপিয়ে স্পষ্ট কৰক বা বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন কাৰণ মোদীয়ে যেটো নিজে নীতি নিৰ্ধাৰণ কৰিছিল সেইমতে তেওঁ এবছৰহে প্ৰধানমন্ত্ৰী হ'ব পাৰে 75 বছৰত তেওঁ ভৰি দিব এতিয়া 75 বছৰৰ পিছত ৰাজনীতি ত্যাগ কৰা উচিত বুলি তেওঁ কৈছিল সেই সুবাদতে লালকৃষ্ণ আদৱানী মুৰলী মনোহৰ যোশী এনেকুৱা মানুহবিলাক আঁতৰি গ'ল এতিয়া মোদীৰ নিজৰে পাল পৰিছে আৰু সেই ধুমুহাই এই লোকসভা নিৰ্বাচনত
অৰবিন্দ কেজৰিৱাল জেলৰ পৰা ওলাই আহি ক'ৰবাত যেন প্ৰভাৱিত কৰিছে তেনেকুৱা এটা অনুমান হৈছে আপুনি নিজে কি বুলি ভাবে নিতুমণিদা আপুনি যিখিনি কথা মোক সুধিলে সেইখিনি কোৱাৰ আগতে মই দুটামান কথা ক'ব বিচাৰিছোঁ অলপ আগতে ৰঞ্জীৱ দাই জনধন একাউণ্ট কথা ক'লে আৰু E12ৰ কথাটো কৈছে ভোট পাৰ্চেণ্টেজৰ কথা ক'বলৈ গ'ল হয় কওক কথাটো হ'ল কি জনধনৰ কথাটো অলপ আগত মই কাউণ্টাৰ হিচাপে দিয়া নাই খালি মনত পেলাই দিছোঁ জনধন একাউণ্টৰ লগত ভোট পাৰ্চেণ্টেজ বঢ়াটো তাৰ কোনো মতলব নাই নাম্বাৰ 2 আৰু এটা কথা তেখেতে কৈছিলে যে হিট ৱেভ ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে নিশ্চয় জানে যে লোকসভাৰ নিৰ্বাচনটো আপোনাৰ এপ্ৰিল মে এইটো মাহতে হয় মাৰ্চৰ পৰা মোটামুটি মেলৈকে এই 3-4 মাহৰ ভিতৰতে হয় আৰু উত্তৰ ভাৰতত এই সময়খিনিত এই 3-4 মাহ সাংঘাতিক গৰম হয় এই কথাটো ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে জানে আৰু আজি বহুত বছৰৰ পৰা আমি দেখি আহিছোঁ যে এই পিৰিয়ডটোতেই নিৰ্বাচন হয় তেনেহ'লে এই কথাটো নিৰ্বাচন আয়োগে অনুধাৱন কৰি কিয় ডেটটো ফিক্স নকৰে যদি হিট ৱেভটো ৰিজন হয় এইটো এটা ভুল কথা হিট ৱেভটো মেইন ৰিজন হ'ব নোৱাৰে ছিষ্টেমটোৰ প্ৰতি মানুহৰ আস্থা কমি গৈছে এইটো ওৱান অফ দ্য ৰিজন হ'ব পাৰে আপুনি বাকী মোক সুধিলে মানে আপ কি বাৰ 400 পাৰ এইটো কথাইটো আপুনি সুধিলে হয় এই যে ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে এইবাৰ যে 7টা ফেজত ইলেকশ্যনটো পাতিলে বিজেপিয়ে ভাবি আছিলে যে নৰেন্দ্ৰ মোদী অমিত শ্বাহ বিজেপিৰ যিসকল হৰ্তাকৰ্তা বিধাতা বা ফেজ তেওঁলোকে গোটেই ভাৰতবৰ্ষক খুব ভালকৈ ঘূৰিব যাতে পাৰে সময় পায় কিন্তু এই কথাটোৱে বিজেপিৰ কাৰণে এতিয়া কালৰূপে ধৰা দিছে অলপ আগতে আমাৰ কিৰিপ চলিহা ডাঙৰীয়া এই কথাটো কৈ গৈছে যে প্ৰথম পৰ্যায়ত অলপ বিজেপি ৱেভ আছিল কিন্তু যিমানেই ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ থাৰ্ড ফেজ সিদিনা ফৰ্থ ফেজ গ'ল যিমানেই এটা ফেজ পাৰ হৈ গৈ আছে ইমানেই বিজেপি ৱেভটো কমি গৈ আছে তাৰ মানে দীঘলীয়া প্ৰচেছ হোৱাৰ কাৰণে এই আপ কি বাৰ 400 পাৰ বিজেপিৰ কাৰণে এটা সুইচাইডিয়েল গেম হ'ব আৰু এইটো সম্ভৱ নহয় আজি ভাৰতবৰ্ষৰ ইমান বছৰ স্বাধীনতাৰ পৰা আজি যিমান বছৰ হ'ল মাত্ৰ আপোনাৰ ৰাজীৱ গান্ধীৰ কাৰ্যকালতহে মাত্ৰ 414টা সিট তেওঁ পাইছিলে তাকো ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত উঠাব আহিব জৱাহৰলাল নেহৰু পোৱা নাই ইন্দিৰা গান্ধীও পোৱা নাই ইন্দিৰা গান্ধীক অটল বিহাৰী বাজপেয়ী দেৱী দুৰ্গাৰ লগত তুলনা কৰিছিলে সেই ইন্দিৰা গান্ধীৰ কাৰ্যকালতো 400 পাৰ হোৱা নাই গতিকে এইটো একো কোনো পধ্যেই সম্ভৱ নহয় আপোনাক মই এটা ডাটা দিব বিচাৰিছোঁ আমাৰ অসমৰ ক্ষেত্ৰত যোৱা বছৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল সকলোৱে প্ৰচাৰ কৰিছিলে যে এইবাৰ 100 পাৰ পালে কিমান 60 আপোনাৰ দিল্লী ইলেকশ্যনত যোৱাবাৰ তেওঁলোকে প্ৰচাৰ কৰিছিলে আপ কি বাৰ আপোনাৰ 45 পাৰ পালে কিমান 8 আপোনাৰ ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনত তেওঁলোকে প্ৰচাৰ কৰিছিলে আপ কি বাৰ 65 পাৰ পালে 26 আপোনাৰ ঠিক তেনেকৈ ৱেষ্ট বেংগল আপোনালোকে নিশ্চয় জানে ইমান ডাঙৰ ৰেলী কৰিছে তেওঁলোকে হাজাৰ হাজাৰ মানুহ গোটাই তেওঁলোকে ভাবিছিলে বহুত কিবা কিবি কৰি দিব তাত তেওঁলোকে কৈছিলে আপ কি বাৰ 200 পাৰ পালে 77 আপোনাৰ কৰ্ণাটকত এই যে লাষ্ট এপ্ৰিলত যিটো ইলেকশ্যন হ'ল কৰ্ণাটকত তেওঁলোকে কৈছিলে আপ কি বাৰ 150 বাৰ পালে মাত্ৰ অনলি 46 গতিকে আপ কি বাৰ 400 পাৰ কোনো পধ্যেই নহয় সম্ভৱ নহয় এইবাৰ যদি বিজেপিয়ে 200 পৰা 230 পায় সেইটোৱে এনাফ এই যে আপোনাৰ সেকেন্ড ফেজ বিশেষকৈ ফাৰ্ষ্ট ফেজ সেকেন্ড ফেজ থাৰ্ড ফেজ আৰু ফৰ্থ ফেজ এই 4টা ফেজত যিখিনি ইলেকশ্যন হ'ল 381 সিট খুব সম্ভৱ বিজেপি নিজেও ছেটিছফাই নহয় এইখিনি গ'ল আপ কি বাৰ 412 কথাটো বাকী আপুনি এইজৰ কথাটো যিটো কথা ক'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 75 বছৰ পাৰ হোৱাৰ পিছত যিখিনি মানুহ 75 প্লাছ হ'ল আপোনাৰ আদৱানী আছিলে যশৱন্ত সিনহা আছিলে আপোনাৰ সুমিত্ৰা মহাজন প্ৰাক্তন অধ্যক্ষ তেখেত আছিলে মুৰলী মনোহৰ যোশী আছিলে তেওঁলোকক এক প্ৰকাৰ ব্ৰেইন ডেড বুলি ঘোষণা কৰি দিছিলে নৰেন্দ্ৰ মোদী কাৰণ তেওঁলোকক এই মানুহখিনিক তেওঁ প্ৰতিদ্বন্দ্বী বুলি ভাবিছিলে এতিয়া অহা বছৰ তেওঁ 75 প্লাছ হৈ যাব গতিকে কেজৰিৱাল ডাঙৰীয়াই যিটো কুৱেশ্যন ৰেজ কৰিছে এইটো ভেলিড কুৱেশ্যন ৰেজ কৰিছে যে এই ৰুলটো বিজেপিৰ কোনো দলীয় সংবিধানত লিখা নাই কিন্তু নৰেন্দ্ৰ মোদীয়ে এই ৰুলটো নিজে ছেট কৰিছিলে এতিয়া নিজে ছেট কৰাৰ পিছত তেখেতে 75 বছৰ পাৰ হোৱাৰ পিছত এইটো এৰি দিবনে নাই একটো হ'ব নোৱাৰে যদি হয় এৰি দিবনে নাই গতিকে কেজৰিৱাল ডাঙৰীয়াই যিটো মানে কুৱেশ্যন ৰেজ কৰিছে একদম একজেক্টলি এই কুৱেশ্যনটোৱে তেওঁ ৰেজ কৰিছে আপোনাৰ আজিৰ যিটো বিজেপিৰ অৱস্থা আজিৰ যিটো মানে বিজেপিৰ এই পৰ্যায়লৈ আহিছে ইয়াৰ মূল মানুহজন আছিলে লালকৃষ্ণ আদৱানী এই মূল মানুহজনক সাইড কৰিবৰ কাৰণে এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ফৰ্মুলাটো আনিছিলে যে 75 বছৰৰ পিছত এক্টিভ পলিটিক্সত থাকিব নালাগে গতিকে সেই ট্ৰেপত এতিয়া নৰেন্দ্ৰ মোদী নিজেই পৰি আছে ঠিক আছে
মই আপুনি অকণমান লাইনত থাকক, মই আকৌ আহিম। মই ৰঞ্জীৱ শৰ্মা একদম পোনে পোনে আপোনাক সুধিছোঁ যে মোদীৰ লহৰ প্ৰথম 14 আৰু 19 যেনেকৈ আছিল, এইবাৰ সঁচাকৈয়ে সেই লহৰটো সেমেকি গৈছে নেকি? হিন্দী বলয় ৰাজ্যতেই মানে মোদীৰ কোনো প্ৰভাৱ এইবাৰ পৰিলক্ষিত হোৱা নাই নেকি? আজি মাত্ৰ কেইমাহমান আগতে হিন্দী বলয়ৰ 3খন ৰাজ্যত নিৰ্বাচন হৈ গৈছে। তাত এই হকে যিটো কথা কৈ আছে যে আমি ঝাৰখণ্ডত অমুক কৈছিলোঁ, বেংগলত অমুক কৈছিলোঁ, অমুক হ'ল। আমি মধ্যপ্ৰদেশত 120 কৈছিলোঁ, 160টা জিকিছোঁ। যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত উত্তৰ প্ৰদেশ পশ্চিমবংগত আমাৰ 4জন MLA আছিলে, 77 জনলৈ আপগ্ৰেড হৈছে। কংগ্ৰেছ শূন্যলৈ আহিছে, লেফ্টৰো অৱস্থা বেয়া হৈছে তাত। সেইটোক যদি বিজয় বুলি নকয় বা সেইটোক যদি উন্নত বুলি নকয়, মোৰ ক'ব লগা একো নাই। সেই তেনেকুৱা এটা ধাৰণাত থাকক বিৰোধী দলসমূহ, আমি এইটো বিচাৰোঁ। এতিয়া মই দুটামান কথা ক'ব লাগিব। অখিলদাই এটা সুন্দৰ কথা কৈছে যে প্ৰধানমন্ত্ৰীৰ কেছটো, ভাৰতবৰ্ষত প্ৰথম নন কংগ্ৰেছ প্ৰধানমন্ত্ৰী হ'ল মোৰাৰজী দেশাই। মোৰাৰজী দেশাইক প্ৰধানমন্ত্ৰী পতাৰ কাৰণে আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰা 2জন মানুহ হ'ল JP আৰু নানাজী দেশমুখ। 2জন হিন্দী বলয়ৰ মানুহ, উত্তৰ প্ৰদেশ বেছ, বিহাৰ আৰু উত্তৰ প্ৰদেশ বেছ মানুহ। মোৰাৰজী দেশাই গুজৰাটৰ আছিল, গুজৰাটৰ পৰা 25জন সাংসদ জিকি আহে। এটা ডাঙৰ সুবিধা পাইছিলে ৰাষ্ট্ৰীয় মৰ্চাই জ্যোতি বসুক প্ৰধানমন্ত্ৰী পতাৰ কাৰণে, কিন্তু কংগ্ৰেছ দল আৰু CPMৰ পলিট ব্যুৰৰ কেইজনমান সদস্যৰ বিৰোধিতাৰ কাৰণে জ্যোতি বসু প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিলে। নেক্সট প্ৰণৱ মুখাৰ্জী প্ৰধানমন্ত্ৰী হোৱাৰ এটা পৰিৱেশ গঢ়ি উঠিছিলে, সেই পৰিৱেশটোকো কংগ্ৰেছ দলে আগবঢ়াই নিনিলে। এই যে দলবিলাকৰ ইণ্টেনশ্যন থাকিব লাগিব। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত আছিল প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটৰ লগতে উত্তৰ প্ৰদেশৰ পৰা ইলেকশ্যন খেলিব লাগে, আৰু সেই পৰিৱেশ উত্তৰ প্ৰদেশত ক্ৰিয়েট কৰা হৈছিল। এজন গুজৰাটী মানুহ আহি উত্তৰ প্ৰদেশৰ পৰা জিকিব আৰু তেওঁ যাব, আৰু তেওঁ জিকাৰ পিছত 2টা লোকসভা জিকিছে, নিজৰ গৃহভূমিৰ লোকসভা এৰি তেওঁ উত্তৰ প্ৰদেশতো নিজৰ লগত ৰাখিছে। ইণ্টেনশ্যন, দলৰ ইণ্টেনশ্যন, মতাদৰ্শ, এইবিলাকে নেতা নিৰ্বাচনত সদায় ক্ৰিয়া কৰে। আজি শৰদ পাৱাৰক প্ৰধানমন্ত্ৰী পতাৰ স্কোপ পাইছিলে কংগ্ৰেছ দলে, নাপাতিলে, বেলেগ মানুহক। অৰ্থাৎ কংগ্ৰেছ দলৰ কাৰণে প্ৰধানমন্ত্ৰী পতাটো সদায় এজন হয় গান্ধী পৰিয়াল হ'ব লাগিব, নহয় পুতলা হ'ব লাগিব। য'ত পুতলা আছিল, প্ৰণৱ মুখাৰ্জীক পুতলা বনাব নোৱাৰে, শৰদ পাৱাৰক পুতলা বনাব নোৱাৰে, নাপাতিলে প্ৰধানমন্ত্ৰী। সেইটো তেওঁলোকৰ নীতি। গতিকে এই কথাটোক মই কেতিয়াও নাভাবোঁ যে কেৱল ডাঙৰ ৰাজ্য থাকিলেই, ডাঙৰ সাংসদ বেছিকৈ জিকালেই প্ৰধানমন্ত্ৰী হৈ যাব। আজি আমাৰ এই নিৰ্বাচনত চাওক, এই নিৰ্বাচনত মাত্ৰ 2জন মুখ্যমন্ত্ৰীয়ে, ভাৰতীয় জনতা পাৰ্টীৰ মাত্ৰ 2জন মুখ্যমন্ত্ৰীয়ে নেশ্যনেল মিডিয়াত অন বিহাফ অফ পাৰ্টি কথা কৈ আছে। এজন হ'ল যোগী আদিত্যনাথ আৰু আনজন হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব। আমিতো 14জন সাংসদে জিকাওঁ, কিন্তু দলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰীয় নেতা হিচাপে প্ৰক্ষেপ কৰিছে। দক্ষিণত দায়িত্ব দিছে, পশ্চিমবংগত দায়িত্ব দিছে। তেওঁ আজি প্ৰধানমন্ত্ৰীৰ লগত নমিনেশ্যনত আছিল, এতিয়া উৰিষ্যাত মিটিং কৰি আছে। গতিকে দলৰ ইণ্টেনশ্যনৰ ওপৰত কৰে, দলৰ একাত্মতা মানুহৰ সৈতে, দেশৰ ভূমিৰ সৈতে থকা একাত্মতাৰ ওপৰত এই কথাটো নিৰ্ভৰ কৰে। গতিকে মই ভাবোঁ যে যিটো কংগ্ৰেছৰ চৰিত্ৰ, সেই চৰিত্ৰটো বাম দলৰো নহয়, ভাৰতীয় জনতা পাৰ্টীৰো নহয়, বা আন ৰাজনৈতিক দলৰো নহয়। এতিয়া যিটো কথা ইমৰানে কৈ আছে যে কি হ'ব, 400 পাৰৰ যিটো তেওঁ মানে পাংচাৰ হোৱা বুলি কৈছে এক প্ৰকাৰে, শব্দটো যদিও কোৱা নাই, মই 4 জুনলৈ অপেক্ষা কৰিবলৈ কৈছোঁ। 2019 চনৰ লোকসভা নিৰ্বাচনৰ যেতিয়া আমি এনালাইচিছ কৰি আছিলোঁ, আপোনালোকে ঠিক তেনেকৈ এনেধৰণেৰেই কোৱা হৈছিলে কথাবিলাক, এনেকুৱাই আছিলে বক্তব্যবিলাক। আপুনি সেই সময়ত ৰেকৰ্ডিং উলিয়াই চাব, বিৰোধী দলৰ মানুহবিলাকে বা আমাক সমালোচনা কৰা মানুহবিলাকে বা যিবিলাক মানুহে আমাক ভোট নিদিবলৈ লিফলেট উলিয়াইছিল, সেই মানুহবিলাকে এনেধৰণৰ কথাই কৈছিলে। তাৰ উত্তৰ জনসাধাৰণে দিলে, আৰু 280 আছিলে, 303লৈ আমি ঠিক আছে গুচি গ'লোঁ। গতিকে এইবাৰো মই এটা সৰু ডাটা খালী, আমি 303টা জিকিছিলোঁ, 303টা জিকিছিলোঁ, তাৰে 240টা 50+% আমি জিকিছোঁ। তাৰমানে টোটেল ভোট পুলিঙৰ 50%তকৈ বেছি ভোট আমি 240জন সাংসদে আমাৰ পাইছিলে। 169 সাংসদ আমাৰ এনেকুৱা আছিলে যোনে 1%, 2% টোটেল পুলিং ভোটৰ ব্যৱধানত পৰাজিত হৈছিলে গোটেই দেশত, 169। আৰু 303 য'ত আমাৰ টোটেল MP আছিলে, তাৰে 240জনে 50%তকৈ বেছি টোটেল পুলিং ভোটত পাই পেলাই জিকিছে, য'ত মাৰ্জিন আপোনাৰ 3.5 লাখ, 4 লাখ, 2.5 লাখ, 2,80,000 এনেকুৱা আছিল 240জনৰ। আৰু
169জন সাংসদ আমাৰ এনেকুৱা আছিলে প্ৰাৰ্থী যোনে 1%, 2%, 3% ভোটত ইলেকশ্যন হাৰিছে অৰ্থাৎ 303 আৰু 169 আপুনি এড কৰি দিয়ক সেইখিনি জেগাত ভাৰতীয় জনতা পাৰ্টি কনচেনট্ৰেটেড তাত ৱেল অৰ্গেনাইজ হিচাপত আমি ইলেকশ্যন খেলিছোঁ আৰু সেইমতে ফলাফল আহিব ইতিমধ্যে ইভিএমত বন্দী হ'বলৈ আৰম্ভ হৈছে সেই ভাৱ কেমেষ্ট্ৰিখিনি ইভিএমত বন্দী হৈছে মেথমেটিক্স হৈ 4 তাৰিখে ওলাব অকৰ লগত আমি 4 তাৰিখে কথা পাতিম ঠিক আছে মই অকণমান সময়ৰ কাৰণে আকৌ বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছতে পোনে পোনে কিৰীপ চলিহা ডাঙৰীয়াৰ কাষলৈ উভতি আহিম মই কিৰীপ চলিহা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ যে ইয়াৰ পূৰ্বে আপুনি শুনিছে ৰঞ্জীৱ কুমাৰ শৰ্মাই কেইটামান কথা কৈছে বিশেষকৈ কংগ্ৰেছী ৰাজনীতিৰ ক্ষেত্ৰত তেখেতে স্পৰ্শকাতৰ কেইটামান কথা কৈছে আপোনাৰ এতিয়া বক্তব্য কি হ'ব মই কথা আছে কি বিজেপিৰ মানুহখিনি আজি নৰেন্দ্ৰ মোদী আজি 10 বছৰ কংগ্ৰেছ 60 বছৰ জৱাহৰলাল নেহৰুৱে কি কৰিছিলে সেইবোৰ চলি আছে এতিয়া ৰঞ্জীৱে যিখিনি কথা কংগ্ৰেছৰ বিষয়ে কৈছে সেইটো মই কোনো মন্তব্য মই নিদিওঁ মোক ক্ষমা কৰিব মই বৰ একেবাৰে মানে অমায়িকভাৱে কৈছোঁ মানে যে ৰঞ্জীৱৰ নিচিনা এজন মানে যে সংবাদ জগতৰ লগত জড়িত মানুহে যদি কয় যে 10 বছৰ প্ৰাইম মিনিষ্টাৰ থকা নৰসিংহ ৰাও 5 বছৰ মনমোহন সিঙৰ নিচিনা ব্যক্তি নৰসিংহ ৰাওৰ নিচিনা এটা ব্যক্তি যাৰ ব্যক্তিত্ব সকলোৱে জানে যে তেওঁলোক পুতলা নে কিবা এটা বুলি যে কৈ দিলে সেইখিনি কোৱাৰ মোৰ ধৃষ্টতা নাই মই কেতিয়াও গুজৰাটৰ মানে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক মই মানে গুণ্ডা বুলি হেৰি তেনেকুৱা জাতীয় মানুহ বুলি মই নকওঁ ক'ব নোৱাৰোঁ সেইখিনি ধৃষ্টতা নাই কাৰণ তেওঁলোকৰ স্থানৰ এটা সন্মান আছে সন্মান মই দিব লাগিব নৰেন্দ্ৰ মোদীজীক গতিকে সেইটো দি পেলাই মই খালি দুটামান কথা আলোচনাৰ কাৰণে যিকেইটা আহিছে ক'ব লাগিব বুলি ক'লেই দেখোন আৰু নাই মই ক'ব নোৱাৰোঁ সেই কথাটো কৈছোঁ মই তেনেকৈ কোৱা নাই গতিকে প্ৰধানমন্ত্ৰীয়ে কৈ দিয়ে অমুক বিধৱা অমুকহে সেইটোতো আমাৰ মানুহে কথা নকয় নহয় সেইটো ভাষা নকয় নহয় মানুহে মই কথাটো কৈছোঁ সেইটো কথা নকওঁ মই সেইটো পৰ্যায়লৈ যাব এতিয়া মোৰ মুখখনো গালি পাৰি যদি বন্ধ কৰিব খোজা মোৰ ক'বলগীয়া একো নাই তুমি চৰকাৰী মানুহ ভাই যিকোনো কাম কৰি দিব পাৰা গতিকে মই কথাখিনি পাতিবলৈ এইখিনি স্বাধীনতা দিয়া কৈ যাওঁ মই মোক কৈছে যে প্ৰথম কথাটো কোৱা হৈছে যে মই সেইটোলৈ আহোঁ কাৰণ এইটো শেষৰ কথা কিন্তু সেইটো আহিলোঁ যে নৰেন্দ্ৰ মোদী ৭৫ বছৰৰ পিছত সভাপতি থাকিব নাথাকে কাৰণ হেৰিয়ে প্ৰধানমন্ত্ৰী থাকিব নাথাকে সেইটো কথা মানে কেজৰিৱালে কৈছে আৰু মানে বাকী সকলে কৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছে বোলে জানো হয় তেওঁ ৭৯ বছৰলৈকে থাকিব পাৰে বা আৰু 2টা বছৰ থাকিব পাৰে অমিত শ্বাহেও কৈছে মোৰ কথাটো অলপ বেলেগ মই ভাবোঁ যে মোদী ডাঙৰীয়াই 10 বছৰ দেশখন চলালে সেই সময়ছোৱাত যিবোৰ ঘটনা ঘটিছিলে সেই ঘটনাবোৰ এতিয়াও পাছলৈ অহা নাই তেখেতৰ প্ৰতি এতিয়াও মানুহৰ মাজত সন্মান আছে তেখেতে নিজেই যদি প্ৰধানমন্ত্ৰী তেওঁ জিকে যদি তেওঁ প্ৰধানমন্ত্ৰী এবাৰ জিকে নিৰ্বাচনত তেওঁ নিজে এটা তেওঁৰ নিজৰ কেতিয়া প্ৰধানমন্ত্ৰীত্ব এৰি এজন যোগ্য লোকক তেওঁৰ উত্তৰাধিকাৰী হিচাপে পাতে সেইটো বুজাই তেওঁ দেশখনৰ পৰা সোনকালে আঁতৰি যাব লাগে বুলি বহুত মানুহে ভাবে বহুতে আমাক কৈছে তেওঁলোকে কোনো ব্যক্তিগত আক্ৰোশত কোৱা নাই বিজেপিৰ এজন মানুহ বিজেপিত কিমান ডাঙৰ সুন্দৰ নেতা আছে আমাৰ গাডকাৰীজী আছে গাডকাৰীজী সকলোৱে সন্মান কৰে আৰু বিজেপিৰ মূলধাৰাৰ যোৰ মানুহ যি মূলধাৰাটোক খুব দুৰ্ভাগ্যজনকভাৱে মোদীৰ দিনত নাইকিয়া হৈ গ'ল বিজেপিয়ে কোনোদিন ব্যক্তিক পূজা কৰা নাছিলে বাজপেয়ীৰ দৰে এজন মানুহ আদৱানীজীৰ দৰে প্ৰবল বিশাল ব্যক্তিত্বৰ মানুহ আৰু যিবোৰ মানুহে ত্যাগ কৰি গুৰুজীৰ নিচিনা গুৰুজী গলৱালকাৰৰ নিচিনা মানুহ ব্যক্তিক বিজেপিয়ে কেতিয়াও প্ৰাধান্য দিয়া নাই আমাৰ কংগ্ৰেছ দলে দিছে সেইটো কথা মই মানি লওঁ কিন্তু বিজেপিয়ে দিয়া নাই কিন্তু এইবাৰতো বিজেপিৰ কোনো কেম্পেইন নাই বিজেপিৰ কিবা কৰিব কোনো কথা নাই মোদীৰ গেৰাণ্টি মোদীৰ অমুক মোদীৰ তমুক এইখিনি হৈ গৈছে গতিকে মোদী ডাঙৰীয়া এইখিনি সন্মান পালে তেখেতে এতিয়া উত্তৰাধিকাৰী কোন হ'ব ঠিক কৰিব লাগে অন্ততঃ মই ভাবোঁ যে আমাৰ আদিত্য যোগী তেওঁৰ কথাকে ভাবক নহ'লে বোলে আৰু এজন ডেকা মানুহ কোনোবা উত্তৰাধিকাৰী আছে বুলি তেওঁ মানুহক এইকাৰণে কৰিব লাগে যে এটা বয়সৰ পিছত মানুহে উত্তৰাধিকাৰী কোন সেইটো চয়ন কৰিব লাগে এটা হিন্দু ধৰ্মৰ ওপৰত প্ৰতিষ্ঠা কৰা হিন্দু ধৰ্মত আকৌ এটা যুগৰ বৰ্ণনা আছে তাত ৰুল থাকিব নালাগে কনষ্টিটিউশ্যনৰ দৰকাৰ নাই যে ৭৫ বছৰৰ পিছত মানুহে লাহে লাহে ধৰ্মত গুৰুত্ব দিয়ে আৰু তেখেত ধাৰ্মিক মানুহ গুহা চোৱাৰ আগতে আছিলে নাই ঠিক নাজানো আমি কিন্তু আছিলে যদি তেওঁ গৈ তাত যদি অলপ ধৰ্ম চৰ্মৰ কথা বতৰা কৈ এইবোৰ কৰিব লাগে মানুহে বিচাৰে কি কাৰণ আছে সেইটো আমি আগন্তুক দিনবোৰত কম এতিয়া মোক আপোনালোকে মই ক'বলৈ আহিছোঁ বেলেগ এটা কথা চাৰ্চ অফ পাহাৰটো বেয়া নাপাব হাঁহি উঠা কথা বুলি মানুহে নোকোৱা হ'ল বিজেপিয়ে নিজেও নোকোৱা হ'ল এতিয়া শেষ মুহূৰ্তত যদি ক'ৰবাত গাই ফুৰিছে বেলেগ কথা নবডি টেক্স ইট চিৰিয়াছলি উই ডোণ্ট টেক ইট চিৰিয়াছলি কিন্তু 270 to 290 চিটছ পালে মোদী ডাঙৰীয়া
প্ৰধানমন্ত্ৰী হিচাপে আহি কিছুদিনৰ পিছত তেওঁ গুচি গ'লে কাৰো আপত্তি নাই তেওঁ হি উইল গ' লাইক এ কিং আৰু ত্যাগ কৰা কাৰণ এজন মানুহে চব পোৱাৰ পাছত তেওঁক আৰু কি লাগে 10 বছৰ মানুহৰ প্ৰাপ্তিৰ এটা লিমিট আছে নহয় কি কাৰণে থাকিব লাগে তাৰ মানুহ নাই নেকি বিজেপি আৰু কোনো যোগ্য মানুহ নাই নেকি যি দেশ চলাব পাৰিব বিজেপিত কথাটো কৈছে নাই বুলি ক'লে নহ'ব না তেতিয়াহ'লে শুনক মই কিন্তু জানো যে মই এইটো কথা জানো আৰু এতিয়া ইয়াত আমাৰ হেৰি আছে তেওঁ আঙুলি টুৱাই আছে গতিকে মই কৈছোঁ যে মোৰ হিচাপত বিজেপিৰ দলৰ ভিতৰতে এই আৱাজ ইতিমধ্যে আৰম্ভ হৈছে মই কৈছোঁ উইথ দেখা যাব সময়ত 230টা চিটৰ কথা যদি যেতিয়া আলোচনা কৰিছে হেৰিয়ে কৈছে মই নাভাবোঁ যে তেওঁ খুব ডাঙৰ ভুল কথা এটা কৈছে স্বাভাৱিকতে যদি মোদীয়ে ডাঙৰীয়ে 400 চিটৰ কথা কৈছে 350টা চিট ইমান বিশ্বগুৰু ইমান সমৰ্থন একেবাৰে জনসমৰ্থন আছে কংগ্ৰেছৰ একো নাই সেই অৱস্থাত যদি তেওঁ এনেকৈ ঘূৰি দিন ৰাতি ঘূৰি একেবাৰে মানে উদ্ভ্ৰান্ত মানুহৰ দৰে একেবাৰে মুখত হাঁহি নাই মই খুব দুখ লাগে কাৰণ নৰেন্দ্ৰ মোদীয়ে ইমান এজন ইমান জনসমৰ্থন থকা মানুহ তেওঁ আজি মই দেখিছোঁ টিভিত তেওঁক চাম এইটো ওচৰৰ পৰা চাব পোৱা নাই এটা একদম মানে যাক কয় ফ্ৰেঞ্জিড লুক মানে কিবা এটা ডাঙৰ ঘটনা ঘটিব কি যাব মই বুজি পোৱা নাই তাৰপিছত বাৰু ইজনক গালি সিজনক গালি লাষ্টত গৈ তেওঁৰ বন্ধু যিটোৰ লগত তেওঁ প্লেনত চাহ তাহ খাই আৰাম কৰি ঘূৰি ফুৰে তেওঁকো মানে কৈ দিলে যে সি দুৰ্নীতি প্ৰাণ এইবোৰ কথাৰ ফলত যিটো লাহেকৈ চিটুৱেশ্যন আৰম্ভ হৈছে আৰু যাৰ ফলত আমি নভবাকে আমিতো বিজেপিক ৱৰ্ক অভাৰ দিছিলোঁ মোকতো কৈছিলে নিৰ্বাচন খেলুৱালে মই নিজিকিম নেকি মই নাযাওঁ এতিয়াৰ তাৰিখত কিন্তু এতিয়া অৱস্থাটো এনেকুৱা হৈ গৈছে যে বিজেপি will it cross 300 will it reach 275 it's a matter of now speculation সেইটো আগন্তুক তিনিটা ইলেকশ্যনত হ'ব আৰু সেইকাৰণে মই ৰঞ্জীৱে যিটো কথা কৈছে যে বিজেপিৰ মানুহবোৰে সংগঠিত হৈ ওলাই আহিছে মই কিন্তু নাভাবোঁ আপুনি দীৰ্ঘদিন ধৰি আপুনি দিল্লীতে আছে এটা কথা কওকচোন আপুনি যে উত্তৰ ভাৰতৰ ৰাজনীতিত এই হিন্দী মানে বলৰ ৰাজনীতিটোত মোদীৰ লহৰটো আছে নে নাই বা আপোনাক ক'লো এণ্টি মোদী ফিলিংছ আহিছে there is an anti Modi wave আজি মই আকৌ ক'লো যে কংগ্ৰেছ দলৰ এটাই সাধাৰণ যাত্ৰা এটা কৰিছিলে ৰাহুলজীয়ে কিন্তু দলৰ ভিতৰত মানুহ আনিবলৈ কিন্তু আৰু বাকী ৰাজনৈতিক দলবোৰ ক'ৰবাত টিকিব ক'ৰবাত থাকিব কোনো ভবাই নাছিলে অসমৰ নিচিনা যে আমি জয় এটা মানে হেৰি চলিছে আৰু কি কয় এইটো আজিকালি যে ৰঞ্জীৱে জানিব এইটো কিবা ঘৰবোৰ যে ভাঙিবলৈ যে লগাই দিয়ে বাপেকটোৱে মানে অভিযোগ কৰিলে যে পুতেকৰ যদি কিবা মানে কিবা অভিযোগ আহিলে ক্ৰিমিনেল কাম কৰিলে বাপেকটোক যে শাস্তি দি দিয়ে বাপেকৰ ঘৰটো ভাঙি দিয়ে কি কয় ব্ৰ জানো কোনটো কথা কৈছে ৰঞ্জীৱ বৰ্মা থাকে বুলডোজাৰ চলোৱা সেই ঠিক আছে মই এটা কথা কৈ লওঁ যে বুলডোজাৰ চলোৱাৰ কথাটো মই এইকাৰণেই কৈছোঁ যে মানুহৰ খং উঠিছে বহু কথাত আৰু সেই খংবোৰ মানুহে প্ৰকাশ কৰিছে আৰু সেই মানুহখিনি ওলাই আহিছে ওলাই অহাৰ পিছত আজি অন্তৰ্গত পৰিস্থিতিবোৰ কি হ'ব ঠিক আছে আৰু তাৰ পাছত আমি কনভিন্স আপুনি কৈছে আপুনি জোৰকৈ ক'ব পাৰিবনে মই কৈ দিছোঁ যে 2024 নিৰ্বাচনত যদি বিজেপি জিতেও মই ভাবোঁ মোদী বেছি দিন টিকি থাকিব নোৱাৰে এক নম্বৰ তাৰ কাৰণে গোটেই বিজেপি একত্ৰিত হ'লেও নোৱাৰে কাৰণ সময়ৰ এটা আহ্বান আছে আৰু যদি তেওঁ এতিয়া বৰ্তমান যিবোৰ পলিচি কৰি আছে সেই পলিচিবোৰ যদি মানুহৰ মাজত সোমাই যাব ভাৰতত এটা প্ৰচণ্ড বিক্ষোভ আৰম্ভ হ'ব আৰু সিয়ে বিজেপিক মষিমূৰ কৰি তুলিব সেই বিষয়ে মোৰ কোনো সন্দেহ নাই 3 নম্বৰ কথা মই আকৌ কওঁ এই নিৰ্বাচনৰ পাছত যদি বিজেপিয়ে 400 চিট লৈ ওলাই আহে 4খন লাগে 350 চিট লৈ ওলাই আহে তাৰ পিছৰ দিনৰ পৰা প্ৰতিবাদ কৰিলে মানুহ ওলাব ঠিক আছে ৰঞ্জীৱ শৰ্মাই ক'ব বিচাৰিছে একদম আধা মিনিটত ক'ব লাগিব মই কৈ লওক কিৰিপ দাই যিখিনি কথা কৈছে কিৰিপ দাই গোটেই তেওঁৰ কথাটো মোদী কেন্দ্ৰিক কৰি পেলালে আৰু মোদী মুখ শুকাই গৈছে অমুক তমুক এনেকুৱা টুলুঙা কথা কিছুমান ক'লে এইটো কিৰিপ দাৰ ব্যক্তিত্ব আৰু কথাখিনিৰ মাজত মানুহে এইটো ৰিজাই চাব এতিয়া কিৰিপ দাই কিন্তু নিজৰ নেতা ৰাহুল গান্ধীৰ কথা এবাৰো নক'লে ৰাহুল গান্ধী কিমান মানে ফূৰ্তিবাজ আমি ৰাহুল গান্ধীৰ কথা পতা নাই হয় ঠিকে আছে কিন্তু বেলেগৰ এইটো নেতা এজনক সমালোচনা কৰিবলৈ যাওঁতে ঠিকে আছে কংগ্ৰেছৰ গ্যাৰান্টি আছে শুনক প্লিজ এক अकेला काफी है 56 इंच का सीन है काफी আছে মালাবাৰৰ পৰা মালাবাৰৰ পৰা কচ্ছলৈকে আগৰতলাৰ পৰা কাশ্মীৰলৈকে একদম কিবা ভালকে শুনি চাব মালাবাৰৰ পৰা কচ্ছলৈকে আৰু আগৰতলাৰ পৰা কাশ্মীৰলৈকে সমগ্ৰ ভাৰতবৰ্ষত আজিৰ তাৰিখতো মোদী ৱেব আছে আৰু
370 ভাৰতীয় জনতা পাৰ্টিৰ অকলে টাৰ্গেট 400 পাৰ এনডিএ টাৰ্গেট ঠিক আছে ৰঞ্জীৱ মই কেইটামান মাত্ৰ কথা কওঁ যে আমি আচলতে জটিল যিবিলাক বা গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰশ্নবিলাকৰ ওপৰত আজি কথা কোৱা নহ'ল কিন্তু আপুনি যদি লক্ষ্য কৰে 16 মাৰ্চ তাৰিখে যেতিয়া নিৰ্বাচনৰ তাৰিখবিলাক ঘোষণা কৰা হৈছিল নিৰ্বাচন আয়োগে যেতিয়া ঘোষণা কৰিছিল অধিসূচনা ঘোষণা কৰিছিল সেইদিনা ইণ্ডিয়া টুডে টেলিভিছনৰ এটা প্ৰগ্ৰেম আছিল আৰু সেই প্ৰগ্ৰেমত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তাৰ মুখ্য অতিথি আছিল তেখেতে কিনোট এড্ৰেছ দিছিল সেইদিনা ভাষণটো যদি আপুনি চাই তেখেতে আনকি ৰাম মন্দিৰৰ কথাও কোৱা নাছিল সংসদ ভৱনৰ কথাও কোৱা নাছিল ৰাজনীতিৰ বিষয় নহয় ৰাম মন্দিৰ তেখেতে কি কৈছে সেইটো শুনিলে বুলি দিয়ক অৰুণ পুৰীয়ে এইবিলাক অসমত আমাৰ কৈছো নৰেন্দ্ৰ মোদীয়ে ডাঙৰীয়া সেইদিনা কি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে অৰ্থনৈতিক ক্ষেত্ৰত আমাৰ কি প্ৰগতি হৈছে আমাৰ ষ্টাৰ্টআপ কি হৈছে আমাৰ মহিলাসকলৰ ক্ষেত্ৰত কি হৈছে কিন্তু দ্বিতীয় পৰ্যায় যেতিয়া পাৰ হৈ গ'ল তৃতীয় পৰ্যায়লৈ যেতিয়া আহিলে তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কথা কোৱা আৰম্ভ কৰিলে সেইটো যদি আমি যাওঁ মুছলমানসকলৰ বিষয়ে কংগ্ৰেছসকলৰ বিষয়ে মংগল সূত্ৰ এই যে বিষয়বিলাক কিয় আহিব এই বিষয়বিলাক কিয় নাহিব সেইটো ক'ব পাৰে মই ক'ব নোৱাৰে মই বিশ্লেষক হিচাপে কৈছো পাৰ্টিৰ মানুহ নহয় মই বিশ্লেষণ হিচাপে কৈছো যে এই যে বিষয়বিলাকৰ এটা পৰিৱৰ্তন দেখিছো বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো আত্মবিশ্বাসৰে আৰম্ভ কৰিছিল সেই আত্মবিশ্বাসেৰে 4 তাৰিখে মোৰ সময় শেষ হৈছে যিহেতু এটা ইংগিত আমি উপলব্ধি কৰো যে কিছু প্ৰত্যাহ্বান বা কিবা প্ৰত্যাহ্বান আহিছে নহলে এই ধৰণৰ পৰিভাষাৰ পৰিৱৰ্তন নহয় মই আপোনালোক আটাইকেইগৰাকীকে শেষত ধন্যবাদ জনাইছো পুনৰ কৈছো যে 381খন আসনত ইতিমধ্যেই 4টা পৰ্যায়ত দেশত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু 3টা পৰ্যায়ত 162টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে এতিয়ালৈকে যিখিনি আমি দেখিছো প্ৰথম অৱস্থাত বিজেপিয়ে যেনেকৈ গোটেই ধাহিমুহি লৈ যাব বুলি ভবা হৈছিল এটা ৰাজনৈতিক বিশ্লেষকসকলে কৈছে যে 400 পাৰ নহয় এয়া অলিক স্বপ্ন কিৰিপ চলিহা ডাঙৰীয়াই স্পষ্টকৈ দাঁতি কৈছে 300 পালেও এতিয়া যথেষ্ট বুলি কৈছে 270 পাৰ হ'লেও বিজেপিৰ নাক বাচিব 4 জুনত আমি গম পাম যে কাৰ কথা হ'ল কাৰ সঁচা হ'ল কাৰ কথা মিছা হৈছে কিন্তু এটো ঠিক যে হিন্দী বলয়ত মোদীৰ লহৰ যে পূৰ্বৰ তুলনাত কৰবাত হ্ৰাস পৰিছে তাৰ যেনে পাৰ্চেন্টেজে তাৰ এটা ইংগিত দিয়ে তেনেকুৱা এটা অনুমান হৈছে আগন্তুক দিনত আমি সকলোখিনি মন কৰিম যে সঁচাকৈ মোদী অপ্ৰতিৰোধ্য নে কৰবাত হেমেকিছে আজিৰ অনুষ্ঠান ইমানতে সামৰিছো নমস্কাৰ।